মৰ্ণিং অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। জীৱন মানে হৈছে সংগ্ৰাম, চলিবতো লাগিবই বাৰু, দুখ সুখৰ মাজত চলি আছে আৰু তেনেকেই চলি আছোঁ, ভগৱানৰ কৃপাত চলাই নি আছে আৰু আশা কৰোঁ আগৰ দিনবিলাকো এনেকৈ পাৰ হৈ যাব। আৰু এতিয়া কথাটো হৈছে, যেতিয়া মই মানে শুই উঠি খিৰিকীখন খোলাৰ লগে লগে গোটেই চাৰিওপিনটো মোৰ সেউজীয়া দেখা পাওঁ আৰু ইমান ধুনীয়া ফ্ৰেছ এটা বতাহ পাওঁ খাবৰ কাৰণে, সেইবিলাক দেখি মানে ৰাতিপুৱা শুই উঠি মোৰ মনটো বহুত ফ্ৰেছ হৈ যায়। তো মই ভাবিলোঁ মই সেইটো বস্তু অকল ময়েই কিয় উপভোগ কৰোঁ, মই আপোনালোকক অকণমান দেখাই দিওঁ বাৰু। আৰু ৰাতিপুৱা শুই উঠি যেতিয়া মানে চৰাই চিৰিকটি, গছ এইবিলাক দেখা পাওঁ, তেতিয়া মনটো এনেও বহুত ভাল লাগি যায়। যিমানেই দুখ, যিমানেই টেনশ্যন নাথাকক কিয়, ৰাতিপুৱা সেইবিলাক দেখিলে এনেও মনবিলাক মোৰ ভাল লাগে, বেলেগৰটো নাজানো। আৰু মই আপোনালোকক দেখাই আছোঁ ৰ'ব। ৰ'দ চকু মেলিব নোৱাৰে আৰু এইফালে বতাহো দি আছে বাৰু, নিদিয়া নহয়।